নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ এই ভিডিঅটোত আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ সোশিয়োলজি কমন 1 মাৰ্ক কোৱেশ্চন আনসাৰ ফৰ 2025 ফাইনেল এই ভিডিঅটোত আমি প্ৰিভিয়াস ইয়াৰৰ যিমানবোৰ ইম্পৰ্টেন্ট এক নম্বৰীয়া কোৱেশ্চন আনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম আৰু এই ভিডিঅটো ফৰ both ইংলিশ এণ্ড আছামিজ মিডিয়ামৰ কাৰণে আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা আৰু যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু সোৱা Which city is known as financial capital of India? কোনখন চহৰক ভাৰতৰ বাণিজ্যিক ৰাজধানী বুলি জনা যায় একেবাৰে সহজ আৰু বহু বছৰ এই কোৱেশ্চনটো ৰিপিট হৈ থাকে ইয়াৰ উত্তৰটো হৈছে কি মুম্বাই হয় মুম্বাই ইজ known as the financial capital of India মুম্বাইক ভাৰতৰ বাণিজ্যিক ৰাজধানী বুলি জনা যায় ওকে তোমালোকৰ মনত থাকিব নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টু সোৱা who was the leader of social movement in Jharkhand ঝাৰখণ্ডৰ সামাজিক নেতা কোন আছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ এই প্ৰশ্নটো কিন্তু ৰিপিট হৈ থাকে হয়নে তো ইয়াৰ উত্তৰটো সোৱা the leader of the social movement in Jharkhand was বিৰছা মুণ্ডা মনত ৰাখিবা কোন আছিল বিৰছা মুণ্ডা ঝাৰখণ্ডৰ সামাজিক আন্দোলনৰ নেতা আছিল বিৰছা মুণ্ডা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টু সোৱা what is the full form of AIWC AIWC ৰ সম্পূৰ্ণ নাম কি ইয়াৰ উত্তৰটো হৈছে A for all I for India W for Women's and C for Conference All India Women Conference হয় মনত থাকিব AIWC ৰ সম্পূৰ্ণ ৰূপটো ফুল ফৰ্মটো হৈছে All India Women's Conference next question number 4 to সোৱা name the major religious existing in India ভাৰতত প্ৰচলিত প্ৰধান ধৰ্মবোৰৰ নাম লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো বহু বছৰ ৰিপিট হৈ থাকে তো এক্সিস্টিং যিমানবোৰ ৰিলিজিয়নছ আছে সেইবোৰ হৈছে হিন্দুইজম ইছলাম খ্ৰীষ্টিয়ানিটি Sikhism, Buddhism আৰু Jainism কি হিন্দু ধৰ্ম ইছলাম খ্ৰীষ্ট ধৰ্ম শিখ ধৰ্ম বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম মনত থাকিব তোমালোকৰ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 5 টু সোৱা what is colonialism হয় উপনিবেশিকতাবাদ কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ এই প্ৰশ্নটো বহু বছৰ ৰিপিট হৈ থাকে colonialism মানে কি তোমালোকে চাও উত্তৰটো colonialism is a system in which a powerful country controls and exploits a weaker country or region politically economically and culturally হয় উপনিবেশিকতাবাদ মানে হৈছে এটা প্ৰণালী এটো এটা কি হয় এটা সিস্টেম অথবা এটা প্ৰণালী হয় যত এটা শক্তিশালী দেখে যিকোনো এটা শক্তিশালী দেখে অন্য এটা দুৰ্বল দেশ বা এটা অঞ্চলক ৰাজনৈতিকভাৱে আৰ্থ-সামাজিকভাৱে আৰু সাংস্কৃতিকভাৱে কি কৰে নিয়ন্ত্ৰণ কৰি শোষণ কৰে যেনে আমি এটা এক্সাম্পল দিব পাৰো ব্ৰিটিছ হয়নে ব্ৰিটিছ কলোনিয়ালিজম ক'ত আছিল আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছ সকলে কি কৰিছিল ব্ৰিটিছ সকলে আমাৰ ভাৰতবৰ্ষখন কি কৰিছিল নিয়ন্ত্ৰণ কৰিছিল আৰু শোষণ কৰিছিল ওকে বুজি পাইছা এতিয়া যদি বুজি পাইছা তেনেহলে কমেন্ট কৰি জনাই দিয়া যে বুজি পাইছো নেক্সট কোৱেশ্চন লাগবাহৰ আগতে এতিয়ালৈ যদি ভিডিওটো লাইক কৰা নাই তেনেহলে ভিডিওটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰবা তেতিয়াহে নেক্সট ভিডিওবোৰৰ নটিফিকেশন তোমালোকে পাই থাকিবা সোশিয়োলজিৰ আৰু কোৱেশ্চন আনসাৰৰ 2 নম্বৰীয়া হক 3 নম্বৰীয়া হক 4 নম্বৰীয়া হক গুটেবোৰ ভিডিও পাই থাকিবা তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব লাগিব আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেল আৰু ইনষ্টাগ্ৰাম আইডি দুইটাৰ লিংক আছে ডেসক্ৰিপচনত তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব পাৰিবা যাতে ভিডিওবোৰ আপডেটবোৰ পাই থাকা আৰু তোমালোকৰ যদি কিবা কোৱেশ্চন থাকে খুদিব থাকে তেনেহলে ইনষ্টাগ্ৰামত মোক খুদিব পাৰা আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 6 টু সোৱা who wrote the book an essay on the principle of population নামৰ কিতাপখন কোনে লিখিছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে the book An essay on the principle of population was written by Thomas Robert Malthus. কোনে লিখিছিল Thomas Robert Malthus লিখিছিল মনত ৰাখিবা an essay on the principle of population কোনে লিখিছিল Thomas Robert Malthus লিখিছিল next question number 7 to সোৱা caste is an example of open or closed stratification হয় জাতি মুক্ত অথবা বন্ধ স্তৰীকৰণৰ উদাহৰণ ইয়াৰ উত্তৰটো হ'ব ক্লোজ মনত ৰাখিবা ইয়াৰ উত্তৰটো হৈছে বন্ধ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু সোৱা what is the meaning of demography মানে কি যাক অসমীয়াত কি বুলি কোৱা হয় জনসাংখ্যিক বিজ্ঞানৰ অৰ্থ কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ডেমোগ্ৰাফি মানে কি প্ৰত্যেক বছৰে এই কোৱেশ্চনটো
ৰিপিট হোৱা দেখা যায় তো ইয়াৰ উত্তৰটো চাই লোৱা তোমালোকে ডেমোগ্ৰাফি মানে কি একেবাৰে সহজতে বুজি লোৱা ডেমোগ্ৰাফি ইজ দ্য ষ্টেটিষ্টিকেল ষ্টাডি অফ হিউমেন পপুলেশ্যন ডেমোগ্ৰাফি মানে হৈছে যি গণিতিক ষ্টেটিষ্টিকেল হয় ষ্টেটিষ্টিকেল ষ্টাডি অফ হিউমেন পপুলেশ্যন মানুহৰ যি পপুলেশ্যন আছে জনসংখ্যা আছে তাৰ বিষয়ে যেতিয়া আমি ষ্টাডি কৰিম শিকিম বুজিম তাকে আমি কি বুলি ক'ম ডেমোগ্ৰাফি বুলি ক'ম ক'ত কি থাকে ইয়াত চোৱা ইনক্লুড দিয়া চাইজ হয়নে যে এই পপুলেশ্যন যে থাকে জনসংখ্যাবোৰ থাকে তাৰ চাইজ আমি পঢ়োঁ হয়নে বা ষ্টাডি কৰোঁ ষ্ট্ৰাকচাৰ ডিষ্ট্ৰিবিউশ্যন এণ্ড চেঞ্জ অভাৰ টাইম ডিউ টু বাৰ্থ ডেথ মাইগ্ৰেশ্যন এণ্ড এগেইন হয় আৰু যি চেঞ্জেছ হয় হয়নে সলনি হয় ঠাইৰ পপুলেশ্যনবোৰ সলনি হয় ডিউ টু বাৰ্থ ৰেটৰ কাৰণে ডেথ ৰেটৰ কাৰণে বা মাইগ্ৰেশ্যন হ'লে তো সেইবোৰ আমি গোটেইখিনি পঢ়োঁ বুজি পাইছা অসমীয়া মিডিয়ামে চোৱা জনসাংখ্যিক বিজ্ঞান হৈছে মানৱ জনসংখ্যাৰ পৰিসংখ্যা ভিত্তিক অধ্যয়ন য'ত জনসংখ্যাৰ আকাৰ গঠন বিতৰণ আৰু জন্ম মৃত্যু স্থানান্তৰণ আৰু বয়স বৃদ্ধিৰ ফলত হোৱা পৰিৱৰ্তনসমূহ অধ্যয়ন কৰা হয় বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 9 টো চোৱা দ্য টাৰ্ম দলিত ৱাজ coined by ডক্টৰ আম্বেদকাৰ yes or no লিখিব দিছে দলিত শব্দটো উদ্ভাৱক ডক্টৰ আম্বেদকাৰ হয় নে নহয় ইয়াৰ উত্তৰটো কিন্তু নহয় ওকে ইয়াৰ এনসাৰটো হৈছে নো দলিত যি শব্দটো আছে এইটো কইন কৰা নাই ডক্টৰ আম্বেদকাৰে কইন কৰা নাই নো নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 10 টো চোৱা হু ইজ MN শ্ৰীনিবাস MN শ্ৰীনিবাস কোন অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন MN শ্ৰীনিবাসৰ বিষয়ে আহিয়ে থাকে তো ইয়াৰ উত্তৰটো চোৱা MN শ্ৰীনিবাস was a renowned Indian sociologist known for his work on caste social structure and field study in Indian villages হয় MN শ্ৰীনিবাস এজন খ্যাতনামা ভাৰতীয় সমাজ বিজ্ঞানী আছিল কোন আছিল তেওঁ ভাৰতৰ এজন বিখ্যাত খ্যাতনামা কি আছিল ভাৰতীয় সমাজ বিজ্ঞানী আছিল যি জাতি প্ৰথা সামাজিক গঠন আৰু ভাৰতীয় গাঁওসমূহৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে জনাজাত আছিল বুজি পাইছা তো মনত থাকিব MN শ্ৰীনিবাস কোন আছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 11 টো চোৱা ইন হুইচ ইয়াৰ দ্য টি ইণ্ডাষ্ট্ৰি ষ্টাৰ্টেড ইন ইণ্ডিয়া কোন চনত ভাৰতৰ চাহ উদ্যোগ আৰম্ভ হৈছিল তোমালোকে প্ৰশ্নটো ভালকে চাবা কোন চনত ভাৰতত চাহ উদ্যোগৰ কথা কৈছে টি ইণ্ডাষ্ট্ৰিৰ কথা কৈছে ওকে তো ইয়াৰ উত্তৰটো হৈছে দ্য টি ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া ষ্টাৰ্টেড ইন দ্য ইয়াৰ 1851 ভাৰতত চাহ উদ্যোগ 1851 চনত আৰম্ভ হৈছিল মনত ৰাখিবা চাহ উদ্যোগ টি ইণ্ডাষ্ট্ৰি কেতিয়া আৰম্ভ হৈছিল 1851 চনত নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা হোৱাট ইজ মিন বাই কৰ্পৰেট কালচাৰ হয় সংঘবদ্ধ সংস্কৃতি বুলিলে কি বুজা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰ্পৰেট কালচাৰ মানে কি চোৱা কৰ্পৰেট কালচাৰ ৰিফাৰ্স টু দ্য shared value beliefs and behaviors that shape how employees interact and work within a company হয় জনগবদ্ধ সংস্কৃতি হৈছে মানে কি বুলি কোম্পানীৰ কৰ্মচাৰীসকলৰ মাজত বিদ্যমান মূল্যবোধ বিশ্বাস আৰু আচৰণক বুজায় নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 13 টো চোৱা গিভ এন এক্সাম্পল অফ ক্লোজ স্ট্ৰেটিফিকেশ্যন হয় বন্ধ স্তৰীকৰণৰ এটা উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হৈছে এক্সাম্পল অফ ক্লোজ স্ট্ৰেটিফিকেশ্যন কাষ্ট চিষ্টেম ইন ইণ্ডিয়া ইয়াৰ উত্তৰ হৈছে ভাৰতৰ বৰ্ণ ব্যৱস্থা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 14 টো চোৱা What is the name of dormitory of Naga? Naga সকলৰ যুদ্ধ গৃহৰ নাম কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন dormitory of Naga কি হয় The name of the dormitory of Naga people is Morung কি হয় Morung হয় নামটো মনত ৰাখিবা Morung okay next question লাগবাহো question number 15 টো চোৱা who was the founder of Arya Samaj আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিল স্বামী ধ্যানানন্দ সৰস্বতী কোন আছিল স্বামী ধ্যানানন্দ নহয় দয়ানন্দ সৰস্বতী ওকে তো আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল স্বামী দয়ানন্দ সৰস্বতী মনত ৰাখিবা নেক্সট question number 16 টো চোৱা where did Jyotiba Phule open the first school for women মহিলাৰ বাবে প্ৰথমখন স্কুল জ্যোতিবা ফুলে ক'ত খুলিছিল হয় অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিবা মহিলাৰ বাবে প্ৰথমখন স্কুল জ্যোতিবা ফুলে ক'ত খুলিছিল ইয়াৰ উত্তৰটো হৈছে জ্যোতিবা ফুলে open the first school for women in Pune ক'ত খুলিছিল পুনেত খুলিছিল নেক্সট কুৱেশ্যন লাগবাহো question number 17 টো চোৱা
Which city is known as the financial capital of India? এই প্ৰশ্নটো ভাৰতৰ বাণিজ্যিক ৰাজধানী বুলি কোনখন চহৰক কোৱা হয়? প্ৰশ্নটো অলৰেডি আমি আলোচনা কৰিলোঁ, কিন্তু বহু বছৰ ৰিপিট হৈ থাকে। তো তাৰ কাৰণে মই আৰু এবাৰ দি দিলোঁ। তো ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনোৱা। তোমালোকে সকলোৱে 17 লিখি কেনে ইয়াৰ কাৰেক্ট যোনটো উত্তৰ হ'ব, এনসাৰ হ'ব, এই এনসাৰটো তোমালোকে কমেণ্ট কৰি জনোৱা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 18 টো চোৱা। What is mean by infant mortality rate? শিশু মৃত্যুৰ হাৰ মানে কি বুজা? ইয়াৰ উত্তৰটো চোৱা। Infant mortality rate refers to the number of death of infant under 1 year of age per 1000 live birth in a given year. হয়, শিশুৰ মৃত্যুৰ হাৰ হৈছে এটি নিৰ্দিষ্ট বছৰত জন্ম হোৱা প্ৰতি 1000 জীৱিত শিশুৰ ভিতৰত 1 বছৰ বয়সৰ আগতে মৃত্যু হোৱাৰ শিশুৰ সংখ্যাৰ হাৰ। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা। ৰাইট দ্য ফুল ফৰ্ম অফ AIDS. হয়, এইডছৰ সম্পূৰ্ণ নামটো কি? অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো বহু বছৰ ৰিপিট হৈছে। তো ইয়াৰ সম্পূৰ্ণ ৰূপটো অথবা ফুল ফৰ্মটো চাই লোৱা। এইটো ফুল ফৰ্ম হৈছে AIDS-ৰ একুৱায়াৰ্ড ইমিউন ডিফিচিয়েঞ্চি চিনড্ৰম। হয়, তোমালোকে অসমীয়াটো পঢ়ি ল'ব পাৰা। তো ইয়াৰ উত্তৰটো তোমালোকে ইংলিছতে লিখি দিবা, একুৱায়াৰ্ড ইমিউন ডিফিচিয়েঞ্চি চিনড্ৰম। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 20 টো চোৱা। হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক মেৰিজ এণ্ড ফেমিলি ইন ইণ্ডিয়া? মেৰিজ এণ্ড ফেমিলি ইন ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লিখক কোন? এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটো চোৱা। দ্য ৰাইটাৰ অফ দ্য বুক মেৰিজ এণ্ড ফেমিলি ইন ইণ্ডিয়া ইজ KM কাপাডিয়া। কোন হয়? KM কাপাডিয়া। মনত ৰাখিবা, মেৰিজ এণ্ড ফেমিলি ইন ইণ্ডিয়া বুকটোৰ লিখক হৈছে KM কাপাডিয়া। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 21 টো চোৱা। When was the National Commission for Minorities Act passed? ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ অধিনিয়ম কেতিয়া গৃহীত হৈছিল? ইয়াৰ উত্তৰটো হৈছে দ্য নেশ্যনেল কমিশ্যন ফৰ Minorities Act was published in 1992. 1992 চনত গৃহীত হৈছিল। মনত ৰাখিবা, কিমান চনত? 1992 চনত গৃহীত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা। ইন which year India introduced National Family Planning Program? কোন চনত ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনি বলবৎ কৰা হৈছিল? অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এই প্ৰশ্নটো কেৱল এতিয়াৰ কাৰণে নহয়, তোমালোকে পিছলৈও জানি থোৱা বহুতেই দৰকাৰ। বহুত কিছুমান কম্পিটিটিভ এক্সামতো এই প্ৰশ্নটো আহি থকা দেখা যায়। তো ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়া ইন্ট্ৰডিউচ দ্য নেশ্যনেল ফেমিলি প্লেনিং প্ৰগ্ৰাম ইন দ্য ইয়াৰ 1952। কিমান চনত ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনি 1952 চনত বলবৎ কৰা হৈছিল? মনত ৰাখিবা, কিমান চনত? 1952 চনত নেশ্যনেল ফেমিলি প্লেনিং প্ৰগ্ৰাম অথবা ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনি বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 23 টো চোৱা। হু ৱাজ দ্য লিডাৰ অফ চিপকো মুভমেণ্ট? অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। চিপকো আন্দোলনৰ নেতা কোন আছিল? আৰু তোমালোকে বেছিভাগে হয়তো উত্তৰটো জানা। তো ইয়াৰ উত্তৰটো হৈছে দ্য লিডাৰ অফ দ্য চিপকো মুভমেণ্ট ৱাজ সুন্দৰলাল বহুগুণা। কোন আছিল? সুন্দৰলাল বহুগুণা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা। নেম দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন ইণ্ডিয়া? ভাৰতত প্ৰকাশ হোৱা প্ৰথম বাতৰি কাকতখনৰ নাম লিখা। এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, বহু বছৰ ৰিপিট হৈ থাকে, আৰু পিছলৈও তোমালোকৰ এই প্ৰশ্নটো জানি থোৱা দৰকাৰ। তো ইয়াৰ উত্তৰটো হৈছে দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছ ইন ইণ্ডিয়া ৱাজ হিকিজ বেংগল গেজেট। হয়, তোমালোকে বেছিভাগে হয়তো বেংগল গেজেট বুলি শুনিছা। তো ইয়াৰ উত্তৰটো হৈছে হিকিজ বেংগল গেজেট। ভাৰতত প্ৰকাশ হোৱা প্ৰথম বাতৰি কাকতখন আছিল হিকিজ বেংগল গেজেট। নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা। হু ৱাজ দ্য লিডাৰ অফ ছ'চিয়েল মুভমেণ্ট ইন ঝাৰখণ্ড? ঝাৰখণ্ডৰ সামাজিক আন্দোলনৰ নেতা কোন আছিল? এই প্ৰশ্নটো বহু বছৰ ৰিপিট হৈ থাকে, আৰু অলৰেডি আমি এবাৰ আলোচনা কৰিলোৱে হয়, কিন্তু তোমালোকে যিসকলে জানা উত্তৰটো 25 লিখি কেনে তোমালোকে কমেণ্ট কৰা। অলৰেডি আমি আলোচনা কৰিলোঁ, কিন্তু হ'লেও তোমালোকৰ কিমানখিনি মনত ৰ'ল তাৰ কাৰণে তোমালোকে নিজক পৰীক্ষা কৰা। 25 লিখি কেনে তোমালোকে নোচোৱাকৈ উত্তৰটো যদি মনত আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনোৱা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 26 টো চোৱা। হু ফৰ্ম দ্য অল ইণ্ডিয়া শ্বেডিউল কাষ্ট ফেডাৰেশ্যন? সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদ কোনে গঠন কৰিছিল? এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু পিছলৈও জানি থোৱা অতিকৈ দৰকাৰ। ইয়াৰ উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ ফ্ৰম দ্য অল ইণ্ডিয়া শ্বেডিউল কাষ্ট ফেডাৰেশ্যন ইন 1942। কিমান চনত? 1942 চনত। মনত ৰাখিবা, ডক্টৰ B.R. আম্বেদকাৰে সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদ কিমান চনত? 1942 চনত গঠন কৰিছিল। প্ৰশ্নটোত দুটা উত্তৰ আছে। কোনে কৰিছিল? ডক্টৰ B.R. আম্বেদকাৰে কৰিছিল অল ইণ্ডিয়া শ্বেডিউল কাষ্ট ফেডাৰেশ্যন, অথবা সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদ ডক্টৰ B.R. আম্বেদকাৰে
ফৰ্ম কৰিছিল আৰু কেতিয়া কৰিছিল 1942 চনত নেক্সট কোৱেশ্চন লাগবাহ কোৱেশ্চন নম্বৰ 27 টু সোৱা হু পুট ফৰৱাৰ্ড দা অকুপেশনাল থিওৰি অফ কাষ্ট জাতিৰ বিত্যাত্মক সিদ্ধান্তটো কোনে আগবঢ়াইছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো সোৱা দা অকুপেশনাল থিওৰি অফ কাষ্ট ওয়াজ পুট ফৰৱাৰ্ড বাই নেষ্টফিল্ড কোনে আগবঢ়াইছিল নেষ্টফিল্ডে আগবঢ়াইছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 28 টু সোৱা হোৱাট ডু ইউ মিন বাই ডিপেন্ডেন্সি ৰেশিও নিৰ্ভৰশীলতাৰ অনুপাত বুলিলে কি বুজা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিপেন্ডেন্সি ৰেশিও মানে কি সোৱা ডিপেন্ডেন্সি ৰেশিও ৰিফাৰ্স টু দা ৰেশিও অফ দা ডিপেন্ডেন্ট পপুলেশন চাইল্ড এণ্ড elderly হয় কাৰ child and elderly to the working age population in a society মানে কি কৈছে নিৰ্ভৰশীলতা অনুপাত বুলিলে সেই অনুপাতক বুজায় যত নিৰ্ভৰশীল জনসংখ্যা শিশু আৰু বয়সস্থ লোক কৰ্মক্ষম জনসংখ্যাৰ সৈতে তুলনা কৰা হয় তাকে কি বুলি কোৱা হয় ডিপেন্ডেন্সি ৰেশিও বুলি কোৱা হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 29 টু সোৱা ৰাইট দ্য ফুল ফৰ্ম অফ AIDS এইডছৰ সম্পূৰ্ণ ৰূপটো লিখা অলপ আগতে আমি এই প্ৰশ্নটো আলোচনা কৰি আহিলো কিন্তু এই প্ৰশ্নটো বহু বছৰ ৰিপিট হয় তো তাৰ কাৰণে আৰু এবাৰ দিছো যাতে তোমালোকে ফুল ফৰ্মটো সকলোৱে কমেন্ট কৰি 29 লিখি তাৰ উত্তৰটো তোমালোকে কমেন্ট কৰি কমেন্টত জনোৱা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 31 টু সোৱা হোৱাট ইজ দ্য মিনিং অফ লাইজেছ ফায়াৰৰ অৰ্থ কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰটো সোৱা লাইজেছ ফায়াৰ মিন্স লেট it be or leave it alone referring to an economic policy of minimal government interference in businesses and markets lies fire অৰ্থ হৈছে এৰি দিয়া ইয়াৰ অৰ্থ হৈছে এৰি দিয়া বা নিজে চলিবলৈ দিয়া যাৰ অৰ্থ চৰকাৰে ব্যৱসায় আৰু বজাৰত অতি কম হস্তক্ষেপ কৰে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 32 টু সোৱা who first coined the concept of status symbol প্ৰস্তিতি চিহ্ন অবধাৰণা প্ৰথমে কোনে আগবঢ়াইছিল ইয়াৰ উত্তৰটো সোৱা the concept of status symbol was first coined by Thorstein Veblen কোনে আগবঢ়াইছিল Thorstein Veblen নামটো চাই লবা তোমালোকে ইয়াৰ উত্তৰটো হৈছে Thorstein Veblen নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 33 টু সোৱা write the sociological meaning of minority group হয় sociological meaning minority groupৰ sociological meaning লিখিব দিছে উত্তৰটো প্ৰশ্নটো সোৱা অসমীয়া মিডিয়ামৰ কাৰণে সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সংখ্যালঘু সমূহৰ অৰ্থ লিখা তো সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সংখ্যালঘু মানে কি তাৰ কথা লিখিব দিছে উত্তৰটো সোৱা in sociology a minority group refers to a social group that is disadvantageous or hold less power compared to the dominant group in a society often facing discrimination or marginalization তো ইয়াৰ উত্তৰটো হৈছে কি সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সংখ্যালঘু গোষ্ঠী সেই সকল সামাজিক গোষ্ঠী এটো নালাগে তোমালোকৰ যি সংখ্যাগতভাৱে সৰু নহয় যদিও সমাজত সমতাৰ অভাৱ আৰু প্ৰভাৱহীনতাৰ বাবে বঞ্চিত বা পিছপৰা অৱস্থাত থাকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 34 টু সোৱা who first coined the concept of Sanskritization তো সংস্কৃতিকৰণৰ ধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল ইয়াৰ উত্তৰটো হৈছে MN শ্ৰীনিবাস মনত ৰাখিবা MN শ্ৰীনিবাসে আগবঢ়াইছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 35 টু সোৱা what is ৰায়তৱাৰী সিস্টেম ৰায়তৱাৰী পদ্ধতি কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো তোমালোকে জানিব লাগিব কাৰণ বহু বছৰ এই প্ৰশ্নটো ৰিপিট হৈ থাকে তো ইয়াৰ উত্তৰটো সোৱা the ৰায়তৱাৰী system was a land revenue system এটো কি হয় ৰায়তৱাৰী সিস্টেমটো land revenue system introduced by কোনে ইন্ট্ৰোডিউস কৰিছিল introduced by the British in India where peasants অথবা royals directly paid taxes to the government হয় ৰায়তৱাৰী পদ্ধতি হৈছে ভাৰতত ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ প্ৰণালী মানে ভূমিৰ যি ট্যাক্স আছে সেই ট্যাক্স সংগ্ৰহ কৰা এটা প্ৰণালী যত কৃষকে অথবা কৃষকসকলক কি ৰায়ত বুলি কোৱা হৈছিল ৰায়ত চৰকাৰক পুনপটীয়াকৈ কৰ দিয়া হয় মানে পুনপটীয়াকৈ চৰকাৰক কৰ দিয়া হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 36 টু সোৱা what do you mean by green revolution সেউজ বিপ্লৱ বুলিলে কি বুজা এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন
প্ৰতি বছৰে 1 নম্বৰীয়া নহলে 2 নম্বৰীয়া প্ৰশ্নত আহি থকা দেখাই যায় যে গ্ৰীণ ৰিভলিউশ্যন কাক কয় তাৰ ওপৰত অলপ লিখিব দিয়ে চমুটকাও লিখিব দিয়ে তো ইয়াৰ উত্তৰটো চোৱা হোৱাট ইজ গ্ৰীণ ৰিভলিউশ্যন গ্ৰীণ ৰিভলিউশ্যন ৰিফাৰ্ছ টু দ্য ৰেপিড ইনক্ৰিজ ইন এগ্ৰিকালচাৰ প্ৰডাকশ্যন ডিউ টু দ্য ইউজ অফ হাই yield variety HYB seeds chemical fertilizers pesticides and modern irrigation techniques বুজি পাইছা সেউজ বিপ্লৱ বুলিলে উচ্চ উৎপাদনশীলতাৰ জাতি HYB বীজ যেনে HYB হাই yielding বীজ যোনবিলাক অতি উচ্চ মানৰ বীজবোৰ থাকে হয় না তো সেইবোৰক বুজা যায় আৰু ৰাসায়নিক সাৰবোৰ যত আমি কি খেতি পথাৰত ইউজ কৰা কীটনাশক আৰু আধুনিক যি সেচ প্ৰণালী আছে ব্যৱহাৰৰ ফলত কৃষি উৎপাদন দ্ৰুত বৃদ্ধি বুজায় যেতিয়া কৃষি উৎপাদন বৃদ্ধি হ'ব তাকে সেই যেতিয়া বৃদ্ধি কৰাৰ কাৰণে এইবোৰ বস্তু ব্যৱহাৰ কৰা হৈছিল ভাৰতবৰ্ষত তাকে কি বুলি কোৱা হয় গ্ৰীণ ৰিভলিউশ্যন ভাৰতবৰ্ষৰ গোটেই ৱৰ্ল্ড ৱাইডে কি কৰা হৈছিল গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট কৰা হৈছিল ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 37 টো চোৱা where did the Tevaga movement held in Tevaga আন্দোলন ক'ত হৈছিল ইয়াৰ উত্তৰটো চোৱা the Tevaga movement was held in Bengal ক'ত হৈছিল Tevaga আন্দোলন বেংগলত হৈছিল নেক্সট কুৱেশ্যন ওকে তো আজিলৈ ইমানখিনি আছিল আৰু 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ ৰৈ আছে সেই কিটা কিন্তু পাৰ্ট 2 ভিডিওত আহিব ওকে এটা ভিডিও বহুতখিনি লং হৈ যায় তো অহা কালিলৈ পাৰ্ট 2 ভিডিওটো আহিব পাৰ্ট 2 ভিডিওটো যেতিয়া মই আপলোড দিম তাৰ ভিডিওৰ ডেসক্ৰিপচন এই ভিডিওটো ডেসক্ৰিপচনতে পাৰ্ট 2 ভিডিওৰ লিংক থাকিব তো তোমালোকে ডেসক্ৰিপচনত যোৱা ডেসক্ৰিপচনত গলে তোমালোকে পাৰ্ট 2 ভিডিওৰ লিংক পাবা তোমালোকে পাৰ্ট 2 ভিডিওটো চাই লবা ওকে তো আজিলৈ ইমানখিনি আছিল যদি তোমালোকে ভিডিওটো ভাল পালা তেনহলে ভিডিওটো লাইক কৰা তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা কাৰণ সোশিয়োলজিৰ কাৰণে আৰু যিমান মাৰ্কৰ কোৱেশ্চন আনসাৰবোৰ আছে সকলোবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰবোৰ কমন কোৱেশ্চন আনসাৰবোৰ এই চেনেলটোত পাই থাকিবা আৰু পিছলৈও তোমালোকে পাই থাকিবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই